নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, 10 বছৰত ভৰি নিদিয়াৰ পূৰ্বে কন্যাৰ নামত মাহে জমা কৰক ধন। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ধন জমা কৰ্তা 21 বছৰৰ পিছত সুদে মূৰে লাভ কৰিব 66 লাখ টকা। মেচুৰিটিৰ সময় হোৱাৰ লগে লগে লাভ কৰিব এই ধন। সুকন্যা সমৃদ্ধি আঁচনিৰ অধীনত জমা কৰিব পাৰে কন্যা সন্তানৰ নামত ধন। প্ৰতি মাহে 12,500 টকাকৈ জমা কৰিলে বছৰত হ'ব 1,50,000 টকা। 7.6% পাব সুদ। আপোনাৰ কন্যাৰ 21 বছৰ বয়স সম্পূৰ্ণ হ'লে লাভ কৰিব এই ধন। আপুনি মাহে 12,500 টকাকৈ জমা কৰিলে 21 বছৰত হ'ব 22,50,000 টকা। ইয়াৰ পিছত আপুনি সুদ লাভ কৰিব 41,39,634 টকা। মেচুৰিটিৰ সময় সম্পূৰ্ণ হ'লে লাভ কৰিব 64 লাখ টকা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ভোগালী বিহুৰ প্ৰাকক্ষণত নগাঁৱত হৈছে অঘটন। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বিস্ফোৰণত কঁপি উঠিল কন্দলিত থকা ফায়াৰিং ৰেঞ্জ। নগাঁৱৰ কন্দলিত ফায়াৰিং ৰেঞ্জত স্মক চেল বিস্ফোৰণ। পৰিত্যক্ত স্মক চেল বিস্ফোৰণত আহত 4 কিশোৰী। গুৰুতৰভাৱে আহত হয় ৰঞ্জু মুডি, মংগল সিং চাওতাল, ৰাখি গগৈ, বিকাশ নামৰ 2জন গুৰুতৰভাৱে আহত। আহতসকলক নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে। আহত কেইজন কুহিয়াৰতলী আৰু পামতলীৰ বাসিন্দা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীলৈ আহি থকা বিমান নামিবলগীয়া হ'ল বাংলাদেশৰ ঢাকাত। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মুম্বাইৰ পৰা আহি থকা বিমান জৰুৰী অৱতৰণ ঢাকাত। যাত্ৰীবাহী ইণ্ডিগো বিমান জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় ঢাকাত। মুম্বাইৰ পৰা বহু যাত্ৰী লৈ গুৱাহাটীলৈ আহি আছিল বিমানখন। ঘন কুঁৱলীৰ বাবে ঢাকাত জৰুৰী অৱতৰণ গুৱাহাটীলৈ অহা বিমানখন। অসমৰ পৰিৱৰ্তে 400 কিলোমিটাৰ যাত্ৰাৰ পিছত ঢাকাত অৱতৰণ। বেয়া বতৰৰ বাবে এই সিদ্ধান্ত লৈছিল ইণ্ডিগো কৰ্তৃপক্ষই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড শীতত উচ্ছেদিত বয়াতালীৰ মৃত্যু। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰচণ্ড শীতৰ মাজতে উচ্ছেদিত লোকৰ মৃত্যু। উচ্ছেদিত বয়াত আলীৰ মৃত্যু। গোৱালপাৰাৰ পঞ্চৰত্ন NC গাঁৱত অঘটন। 10 জানুৱাৰীত বন বিভাগে চলাইছিল উচ্ছেদৰ পিছতে মুকলি আকাশৰ তলত দিন কটাইছিল লোকজনে। বয়াত আলীৰ মৃত্যুক লৈ অঞ্চলজুৰি কান্দোনৰ ৰোল।